আমি এতিয়া মহানগৰীৰ গীতা মন্দিৰত আছোঁ, গীতানগৰৰ। আৰু গীতা মন্দিৰৰ এই সুশোভিত পৰিৱেশ, মনোৰম পৰিৱেশ, আৰু এই মনোৰম পৰিৱেশত আমি এক বিশেষ অনুষ্ঠানৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। আৰু এয়া আমাৰ লগত আছে শিক্ষক, কবি, আবৃত্তিকাৰ, শিল্পী, অসম চৰকাৰৰ কৃতি শিক্ষক বঁটাপ্ৰাপ্ত ৰজত শৰ্মা ডাঙৰীয়া, ৰজত চন্দ্ৰ শৰ্মা ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আৰু আমি এক চমু কাৰ্যসূচীৰ মাজলৈ যাম। তাৰ পূৰ্বে আজি এই গীতা মন্দিৰৰ এই সুন্দৰ সুশোভিত পৰিৱেশৰ উপস্থিত হৈ আপোনাৰ কেনেকুৱা অনুভৱ আমি জানিব বিচাৰিম। নমস্কাৰ, মই আজি এই গীতা মন্দিৰত প্ৰদৰ্শন কৰি অতিকৈ সুখ আৰু আনন্দ অনুভৱ কৰিছোঁ। মোৰ প্ৰথম প্ৰদৰ্শন। এই গীতা মন্দিৰৰ যিটো প্ৰাকৃতিক শোভা, এই প্ৰাকৃতিক শোভা অতিকৈ মনোমোহা, অতিকৈ সুন্দৰ, সুশোভিত। অতিকৈ সুখ আনন্দ অনুভৱ কৰিছোঁ। ধন্যবাদ। আৰু আশা ৰাখিছোঁ সমূহ ধৰ্মপ্ৰাণ অসমবাসী ৰাইজে ইয়াৰ শোভা সৌন্দৰ্য উপভোগ কৰাৰ বাবে মই সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ মই আহ্বান জনাইছোঁ। ধন্যবাদ। নিশ্চয়। আমি সাক্ষাৎকাৰৰ পৰৱৰ্তী প্ৰশ্ন বা অনুষ্ঠানৰ মাজলৈ যোৱাৰ পূৰ্বে আমাৰ তৰফৰ পৰা আৰু আমাৰ যিহেতু লগত উত্তৰ পূৰ্বাঞ্চল সাহিত্য কলা সংস্কৃতি ক্ষেত্ৰৰ এটা নাম প্ৰেৰণা চেৰিটেবল ট্ৰাষ্ট, প্ৰেৰণাৰ অধ্যক্ষ আছে আমাৰ লগত প্ৰকাশ ডেকা ডাঙৰীয়া, এখন গামোচা আৰু আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ এখন প্ৰমাণপত্ৰ প্ৰদান কৰি আমি অনুষ্ঠানৰ মাজলৈ যাম। প্ৰকাশ ডেকাক মই অনুৰোধ জনাইছোঁ। এয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰকাশ ডেকা ডাঙৰীয়া। আৰু প্ৰকাশ ডেকা ডাঙৰীয়াৰ মন্তব্যৰ মাজলৈ যাম আমি। আৰু তাৰ পূৰ্বে আমি যিহেতু এগৰাকী শিক্ষকৰ লগত আছোঁ, শিক্ষকতাৰ যিটো আপোনাৰ হ'ব শিক্ষকতাৰ যিটো আপোনাৰ কাৰ্যকাল 2017 চনত আপোনাৰ ওৰ পৰিলে, এই শিক্ষকতাৰ জীৱনটো অকণমান যদি আমাক ঘূৰি চাবলৈ দিওঁ, অভিজ্ঞতাখিনি কেনেকুৱা আছিলে? মই সুদীৰ্ঘ 40 বছৰকাল শিক্ষা প্ৰদান কাৰ্যত ভৰ্তি হৈ আছিলোঁ। 1978 চনৰ 26 এপ্ৰিলৰ পৰা 2031/12/2017 চনলৈ এই সুদীৰ্ঘ 40 বছৰকাল শিক্ষা প্ৰদান কাৰ্যত বিশেষকৈ শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকা, শুভাকাংক্ষী সকলোৰ পৰা যথেষ্ট শ্ৰদ্ধা, ভক্তি, মৰম স্নেহ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। শিক্ষা প্ৰদান কাৰ্যত ভৰ্তি হৈ যি এটা মহান সুখ, যি মহাসুখ, সেই মহাসুখ সঁচাকৈ এক স্বৰ্গীয় সুখ। আৰু অৱসৰ গ্ৰহণৰ পিছৰ পৰাই মই এই স্বৰ্গীয় সুখৰ পৰা মই বিচলিত হৈছোঁ। কিন্তু মই বুজি পালোঁ যে আপোনাৰ গোটেই শিক্ষকতাৰ জীৱনত সফল বুলি ক'ব লাগিব। কিন্তু আপুনি আপোনাৰ শিক্ষকতাৰ জীৱনত যিখিনি অৱদান যোগালে, সেই কথাখিনি স্মৰণ কৰি আপুনি আগন্তুক জীৱনৰ যিখিনি আপোনাৰ সুখ শান্তিখিনি আহৰণ কৰিব পাৰিব। আমি পৰৱৰ্তী প্ৰশ্নৰ মাজলৈ যাম। তাৰ পূৰ্বে ৰজত চন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ বিষয়ে কিছু তথ্য আমি অৱগত কৰিব লাগিব। আৰু আমাৰ সাক্ষাৎকাৰৰ মাজতে আমি বিভিন্ন তথ্য, তেওঁ জীৱনটোত ইমান কবিতা, সমাজ, সংস্কৃতি, শিক্ষকতা, ইমান এটা বিশাল পৰিসৰ আছে, এই পৰিসৰটোৰ বিষয়ে আমি পৰিচয় কৰাই দিব লাগিব। কৃতি শিক্ষক বঁটাপ্ৰাপ্ত অসম চৰকাৰ, 2017 চনত তেওঁ অসম চৰকাৰৰ কৃতি শিক্ষক বঁটা লাভ কৰিছিলে। 2018 চনত তেওঁ জিলা কৃতি শিক্ষকৰ বঁটা লাভ কৰিছিলে। সৰজমিন কৃতি শিক্ষক বঁটা লাভ কৰিছে 2019 চনত সৰজমিন মৈত্ৰেয়ী গোষ্ঠী। উত্তৰ পূৰ্বাঞ্চল সাহিত্য প্ৰেৰণা বঁটা 2020 চনত তেওঁ লাভ কৰিছে। পূব ভাৰতীয় ফেলোশ্বিপ বঁটা 2021 চনত তেওঁ লাভ কৰিছে। আৰু তেওঁৰ জন্মস্থান কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ মদাৰতলা মৌজাৰ অন্তৰ্গত মণিয়াৰী গাঁৱত 1957 চনত তেওঁ জন্মগ্ৰহণ কৰিছিলে। তেওঁৰ পিতৃ কৃষ্ণকান্ত দেৱ শৰ্মা আৰু প্ৰয়াত আৰু মাতৃ প্ৰয়াত ৰম্ভাৱতী শৰ্মা। শিক্ষকতাৰ জীৱনৰ কথা যদি আমি ক'বলৈ যাওঁ, শিক্ষকতাৰ জীৱনৰ শুভময় স্নিগ্ধ পবিত্ৰ মুহূৰ্ত 26 এপ্ৰিল 1978 চন, তাৰাবাৰী মজলীয়া বিদ্যালয়, দক্ষিণ কামৰূপৰ। তাৰপিছত তেওঁৰ 26 এপ্ৰিল 78 চনৰ পৰা 31 ডিচেম্বৰ 79 চনলৈ, পৰৱৰ্তী সময়ত 80 চনৰ পৰা 19 মাৰ্চৰ পৰা প্ৰশিক্ষণৰ খালী পদত চাংচাৰী বালিকা বিদ্যালয়ত যোগদান কৰে। আৰু 80 চনৰ 8 এপ্ৰিলত প্ৰশিক্ষণৰ খালী পদত অসম মাতৃ মজলীয়া বিদ্যালয় সহকাৰী শিক্ষকৰ পদত তেওঁ যোগদান কৰে। পুনৰ 1980 চনৰ নৱেম্বৰ মাহত বীৰগাঁও এম ই স্কুলত প্ৰশিক্ষণৰ খালী পদত সহশিক্ষক হিচাপে যোগদান কৰাৰ বিভিন্ন
অভিজ্ঞতা তেওঁৰ আছে। তেওঁৰ জীৱন সম্পৰ্কীয় আৰু কথা প্ৰশ্নৰ মাজে মাজে অৱগত কৰি যাম। এতিয়া আমি এটা কথাৰ মাজলৈ যাব বিচাৰিছোঁ, আপুনি এগৰাকী কবি, শিক্ষকতাৰ কথা ক'লে কবিতাৰ মাজলৈ যায়। এই কবিতা সৃষ্টি কেনেকৈ আৰম্ভ হৈছিল? আমি জানো যে আপুনি ভালেমান প্ৰতিযোগিতাত পুৰস্কৃত হৈছে, এই প্ৰেৰণাটো ক'ৰ পৰা লাভ কৰিছিলে বা এই কবিতাৰ মাজত কিয় থাকে আপুনি? কবিতাৰ পৰা কি লাভ কৰিলে ইমান দিনে? নমস্কাৰ, মই কবিতাৰ লগত জড়িত শৈশৱ কালৰে পৰা, অৰ্থাৎ ছাত্ৰ অৱস্থাৰ পৰা প্ৰায় 10 বছৰমান বয়সৰ পৰা মই কবিতাৰ সৈতে জড়িত। আৰু উল্লেখনীয় দিশটো হ'ল যে 1977 চন নৰ্মাল স্কুলত যেতিয়া প্ৰথম বাৰ্ষিকৰ মই ছাত্ৰ আছিলোঁ, সেই সময়ছোৱাত 1977 চনৰ 14/3/1977 চনত সদৌ অসম ভিত্তিত অসমান্ত নৰ্মাল স্কুল ক্ৰীড়া সমাৰোহ কবিতা প্ৰতিযোগিতাত মই 2য় স্থান লাভ কৰি বিশেষ সন্মান লাভ কৰিছিলোঁ। ছাত্ৰ অৱস্থাৰ পৰা, ইতিমধ্যে আপুনি ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনাৰ লগত তেওঁ জড়িত হৈ আছে। অসম আন্তঃ নৰ্মাল স্কুল ক্ৰীড়া সমাৰোহৰ কবিতা প্ৰতিযোগিতাত তেওঁ 2য় স্থান লাভ কৰিছিল। এয়া 77 চনৰ কথা। বঙাইগাঁও নৰ্মাল স্কুলত অধ্যয়ন কৰি থকা সময়তে আপোনাৰ এই সফলতা আছিলে। অসম সাহিত্য সভা, আমি জানো যে অসমৰ জাতীয় সংস্কৃতি বা জাতীয় জীৱনৰ এক অন্যতম অনুষ্ঠান। অসম সাহিত্য সভাৰ যি 22টা চাৰিআলি অধিৱেশন হৈছিলে 11-12 চনত, পদ্মশ্ৰী নলিনীবালা দেৱী কবি সন্মিলনৰ আমন্ত্ৰিত কবি হিচাপে তেওঁ কবিতা পাঠ কৰিছিলে আৰু এটি কবিতাৰ শিৰোনাম আছিলে এটি মহৎ অনুষ্ঠান। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে সাৰোগত কৰি মদাৰতলা সদতল সাদৰী সাহিত্য সভাৰ হৈ শিশু কবিতা সংকলন পুথি প্ৰকাশ সম্পাদনা কৰে। এয়া হ'ল 2011-12 চনৰ কথা। তাৰপিছত মদাৰতলা সদতল সাহিত্য সভাত 1985-86 চনৰে পৰা ওতঃপ্ৰোতভাৱে তেওঁ জড়িত হৈ আছে কাৰ্যনিৰ্বাহক সদস্য হিচাপে। মদাৰতলা সতদল সাদৰী সাহিত্য সভাৰ উপসভাপতি তথা কোষাধ্যক্ষ হিচাপে তেওঁ 91-93 সময়ছোৱাত কাৰ্যনিৰ্বাহ কৰিছিলে। পানীটেমা আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ আজীৱন সভ্য হিচাপে তেওঁ এটা সামাজিক পৰিচয় দি আহিছে। বৰ্তমান তেওঁ কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাম কৰি আছে। ৰজত খণ্ড সম্পৰ্কীয় আৰু তথ্য আমি অৱগত কৰিম। তাৰ পূৰ্বে শিক্ষক এজনক যেতিয়া আমি লগ পাম আৰু তেওঁৰ পৰা যদি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা উপদেশ বিচাৰিম, নিশ্চয় আমাক দৰ্শকেও ভাল পাব আৰু কামত আহিব। এতিয়া আপোনাৰ এটা শিক্ষকৰ এটা জীৱনজোৰা অভিজ্ঞতা, পুনৰ শিক্ষকতাৰ মাজতে যাব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক আপুনি সফলতাৰ কোনখিনি কথা ক'ব খোজে বা তেওঁলোকে আৰম্ভণিবিলাক কেনেকৈ কৰা উচিত, এটা দিন কেনেকৈ আগবঢ়াই নিয়া উচিত, সফল হ'বলৈ কোনখিনি কথা, কেনেকৈ পাঠ্যক্ৰমবিলাক আগবঢ়াই নিব লাগে? মোৰ এই 40 বছৰ, সুদীৰ্ঘ 40 বছৰ কাল শিক্ষা প্ৰদান কাৰ্যৰ যি অভিজ্ঞতা, এই অভিজ্ঞতাখিনিৰ এটি সূক্ষ্ম ভাৱ অনুভূতি মই প্ৰকাশ কৰিব বিচাৰিছোঁ। সূক্ষ্ম ভাৱ অনুভূতিখিনি হ'ল যে প্ৰত্যেকৰে জীৱনত উদ্দেশ্যৰ লক্ষ্য থাকিব লাগিব। ইংলিছত কোৱা হয় এভৰি মেন মাষ্ট হেভ এন এইম ইন লাইফ। প্ৰত্যেকৰে মানুহৰে জীৱনত উদ্দেশ্যৰ লক্ষ্য থাকিব লাগিব, মুখ্য এটা উদ্দেশ্য। আৰু এটা কথা যে এন এমলেছ মেন কেন নট ইম্প্ৰুভ ইন লাইফ। এন এমলেছ মেন কেন নট ইম্প্ৰুভ ইন লাইফ। লক্ষ্যবিহীন ব্যক্তিয়ে কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে, উন্নতি সাধন কৰিব নোৱাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে ফ্ৰম দ্য ভেৰি বিগিনিং, অৰ্থাৎ আৰম্ভণিৰ পৰাই এটা উদ্দেশ্য লক্ষ্য সাৰোগত কৰি তেওঁলোকে আগবাঢ়ি যাব লাগিব ছাত্ৰ ছাত্ৰীসকলে। সেই শৈশৱ কালৰে পৰা, ছাত্ৰ অৱস্থাৰ পৰাই। আৰু সংস্কৃতৰ এটা কথা আছে যে ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰসকলৰ অধ্যয়নে তপস্য। ছাত্ৰসকলৰ অধ্যয়নে তপস্যা। অধ্যয়নটো হ'ল 24 ঘণ্টাই তেওঁলোকে অধ্যয়নতে ব্যস্ত থাকিব লাগিব। যিহেতু ছাত্ৰানাং অধ্যয়নৰ তপ, ডাঙৰ ডাঙৰ মহা ঋষিমুনিসকলে কৈ গৈছে যে ছাত্ৰানাং অধ্যয়নং তপ। গতিকে ছাত্ৰৰ যদি অধ্যয়নে তপস্যা বুলি নাভাবে, তেতিয়াহ'লে জীৱনত বিশেষভাৱে সাফল্যতা লাভ কৰিব নোৱাৰে বা সাফল্যতা লাভ কৰাৰ ক্ষেত্ৰত কিছুমান সমস্যাই দেখা দিয়ে। গতিকে এইখিনিতে মই যে ছাত্ৰ ছাত্ৰীসকলে কি ক্ষেত্ৰত বিশেষ সফলতা অৰ্থাৎ বিশেষ কৃতিত্ব, বিশেষ ব্যক্তিত্ব লাভ কৰিবলৈ হ'লে কি তেওঁলোকে সাৰোগত কৰিব লাগিব। এটা হ'ল ছাত্ৰ ছাত্ৰীৰ মূল হ'ল পাৰ্চিষ্টেণ্ট বুলি কোৱা হয় ইংলিছত, অধ্যৱসায়। এই অধ্যৱসায় গুণটো লাগিব ছাত্ৰ ছাত্ৰীসকলৰ, পাৰ্চিষ্টেঞ্চ। আৰু এটা আছে উইল পাৱাৰ, ইচ্ছাশক্তি। ইণ্ডুৰেঞ্চ মানে অসমীয়াত কোৱা হয় সহনশীলতা, এইটো সহ্য কৰিব পৰা গুণ। পাৰ্চিষ্টেণ্ট, এণ্ডুৰেঞ্চ, উইল পাৱাৰ,
ইৰেচিষ্টেবল মাইণ্ড। ইৰেচিষ্টেবল মাইণ্ডটো হ'ল অত্যন্ত শক্তিশালী মন হ'ব লাগিব। ইৰেচিষ্টেবল মাইণ্ড, উইল পাৱাৰ, পাৰ্চিষ্টেন্স এণ্ড এণ্ডুৰেঞ্চ, এইখিনি গুণ যিসকল ছাত্ৰ ছাত্ৰীৰ গাত বিৰাজমান হৈ আছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষভাৱে বুটপতি উচ্চ শিখৰলৈ আগুৱাই যাব পাৰিছে। ৰজত চন্দ্ৰ শৰ্মাৰ সৈতে আমাৰ সাক্ষাৎকাৰ অব্যাহত থাকিব আৰু আমি ইতিমধ্যে কৈছোঁ যে গীতা মন্দিৰৰ পৰিৱেশত আছোঁ। আমি এটা বিৰতি ল'ম। বিৰতিৰ পিছত আমি পুনৰ আজিৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আমি উভতি আহিছোঁ। আমাৰ লগত আছে শিক্ষক, কবি, আবৃত্তিকাৰ, এগৰাকী সমাজ সংগঠক আৰু বিচাৰক হিচাপেও বহুতৰ অৱদান আছে বিভিন্ন প্ৰতিযোগিতাৰ। এয়া হ'ল ৰজত চন্দ্ৰ শৰ্মা ডাঙৰীয়া, অসম চৰকাৰৰ কৃতিকা বঁটাপ্ৰাপ্ত। বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমি বিৰতিৰ পিছৰ যি কাৰ্যসূচী আৰম্ভ কৰিছোঁ আপোনাৰ এটা কবিতা আবৃত্তিৰে। মোৰ কবিতাৰ শিৰোনামা এটি মহৎ অনুষ্ঠান। এটি মহৎ অনুষ্ঠান, তুমি এটি বিশ্বশ্ৰেষ্ঠ মহৎ অনুষ্ঠান। শুনিছোঁ মাথো তোমাৰ এই সুললিত কণ্ঠৰ সুমধুৰ প্ৰতিধ্বনি। তোমাৰ এই প্ৰতিভাৰ সাক্ষী হৈ বৈ আছে আইজো নীৰৱে মহাবাহু ব্ৰহ্মপুত্ৰ, গংগা, সিন্ধু আৰু কাবেৰী। তুমি এইটো বিশ্বৰ জাতি জনজাতি আৰু উপজাতিক মহামিলনৰ হেতুৰে সবাক লৈছা আঁকোৱালি। তুমি এটি মহৎ অনুষ্ঠান, এটি সুমহান অনুষ্ঠান। বিশ্ব মহাকাশৰ তলত মানৱ হৃদয়ৰ প্ৰতিটো স্পন্দনত, প্ৰতিটো তেজৰ টোপালত শুনিছোঁ মাথো তোমাৰ এই সুমধুৰ কণ্ঠস্বৰৰ প্ৰতিধ্বনি। তুমি এটি সুমহান অনুষ্ঠান, এটি মহৎ অনুষ্ঠান। কোনে ক'লে তুমি চন্দন গাঁঠৰ ধোঁৱাৰ মাজত হেৰাই গ'লা? নাই, তুমিতো হেৰাই যোৱা নাই, কিয়নো বিশ্বশ্ৰেষ্ঠ মহৎ অনুষ্ঠান এটি কাহানিও হেৰাই যাব নোৱাৰে, কাহানিও হেৰাই যাব নোৱাৰে। পৃথিৱী যেতিয়ালৈকে জীয়াই থাকিব, তুমিও থাকিবা জীয়াই, তুমিও থাকিবা জীয়াই, তুমিও থাকিবা জীয়াই, যুগ যুগান্তৰলৈ, যুগ যুগান্তৰলৈ, যুগ যুগান্তৰ। অতি সুন্দৰ অনুষ্ঠান। আপোনাৰ কবিতা পাঠে আমাক মুগ্ধ কৰিছে, নিজৰ দৰ্শকক মুগ্ধ কৰিব। আমি যেতিয়া আপুনি সংগীতৰ লগতো জড়িত, গীত আপুনি বিভিন্ন সময়ত গাই। আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত। গতিকে আমি সাক্ষাৎকাৰ সামৰিব লাগিব, কিন্তু সামৰণিৰ পূৰ্বে আমি ৰজত চন্দ্ৰ শৰ্মা সম্পৰ্কীয় আৰু দুটামান তথ্য আমি অৱগত কৰিব বিচাৰিছোঁ। মণিয়াৰী আঞ্চলিক সমন্বয় সাংস্কৃতিক মঞ্চৰ মুখ্য উপদেষ্টা হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। বৰগাঁও জ্ঞান বিকাশ পুথিভঁৰালৰ উদ্যোগত উদযাপিত যি ৰঙালী বিহু সন্মিলন, এই ৰঙালী বিহু সন্মিলনৰ গীত, নৃত্য, অভিনয়, ভেকশ্যন, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা আদি অনুষ্ঠানৰ মুখ্য বিচাৰক হিচাপে তেওঁ বিভিন্ন সময়ত এটা অৱদান যোগাই আহিছে। পৰৱৰ্তী সময়তো নিৰ্দিষ্ট বক্তা আৰু সভাপতিৰ আসনতো অধিষ্ঠিত হৈছে। জ্ঞান বিকাশ পুথিভঁৰালৰ উদ্যোগত উদযাপিত যি ৰূপালী জয়ন্তী বৰ্ষ স্মৃতিগ্ৰন্থত কবিতাৰ শৰাই জ্ঞান মিলানী তেওঁ প্ৰকাশ পাইছিলে। আৰু ভৱিষ্যত পৰিকল্পনা হিচাপে এটা অতি সুন্দৰ পৰিকল্পনা কৰিছে তেওঁ। বৰ্তমান শৈক্ষিক দিশত বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ইংৰাজী বিষয়ৰ আধুনিক ব্যাকৰণ শিক্ষাৰ কিঞ্চিত জ্ঞান আহৰণৰ উদ্দেশ্যে মডাৰ্ণ ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন নামৰ এখন ইংলিছ গ্ৰামাৰৰ এখন কিতাপ প্ৰকাশৰ পথত। শেষত এই যিটো ভৱিষ্যত পৰিকল্পনা কিতাপখনৰ সন্দৰ্ভত আমি দুআষাৰ কওঁ। নমস্কাৰ। মোৰ ভৱিষ্যতৰ যিটো পৰিকল্পনা, প্ৰথমটো হ'ল অসমৰ প্ৰাচীন ইতিহাস, দ্বিতীয়তে হ'ল মডাৰ্ণ ইংলিছ গ্ৰামাৰ কণ কণ শিশুসকলৰ বাবে, আৰু তৃতীয় পৰিকল্পনা হ'ল এখন কবিতা পুথি, যিবোৰ কবিতা পুথি ইতিপূৰ্বে বিভিন্ন মেগাজিন জাৰ্নেলত প্ৰকাশ পাইছে, সেই কবিতাখিনি এটা এন্থলজি সংকলন, গতিকে এখনি স্বৰচিত কবিতা সংকলন পুথি, কবিতা পুথি এখন প্ৰকাশ কৰাৰ একান্ত প্ৰয়াস কৰিছোঁ মই। প্ৰথমটো হ'ল অসমৰ প্ৰাচীন ইতিহাস অসমক লৈ, আৰু দ্বিতীয়টো মডাৰ্ণ ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন, শিশুসকলৰ
গ্ৰামাৰৰ দিশত বিশেষ এটা বুৎপত্তি লাভৰ বাবে আৰু তৃতীয়তে হ'ল মোৰ চৰিত কবিতাখিনি থোপ খাই আছে সেইখিনি প্ৰকাশ কৰি মানে ৰাইজৰ ওচৰত মানে প্ৰদান কৰাৰ বাবে প্ৰয়াস কৰিছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে ৰজত চন্দ্ৰ শৰ্মা ডাঙৰীয়া আৰু আজি আমি মহানগৰীৰ গীতা মন্দিৰৰ দৰে এক পবিত্ৰ তীৰ্থস্থানত বা আমাৰ পৰ্যটন ক্ষেত্ৰত আমি এই সাক্ষাৎকাৰ গ্ৰহণ কৰিলোঁ আৰু এগৰাকী শিক্ষকৰ যিটো অনুভৱ আমি ব্যক্ত কৰাৰ চেষ্টা কৰিলোঁ। কবিতা আবৃত্তি শিল্প সংস্কৃতি বিভিন্ন চৰ্চা কৰা কথা আমি অৱগত কৰিলোঁ আৰু শেষত আমি এই কথাই ক'ম যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিখিনি পৰামৰ্শ দিছে এইখিনি কেৱল ছাত্ৰ ছাত্ৰীসকলকে নহয় আমি জীৱনত সফলতা লাভ কৰিবলৈও আচলতে আজি সাক্ষাৎকাৰৰ ৰজত চন্দ্ৰ শৰ্মা ডাঙৰীয়াই কয় যদি উইল পাৱাৰ বা যিখিনি কথা কৈছে সেইখিনি আমাক লাগিব। গতিকে বাকীখিনি সকলোৱে আচলতে তেওঁ কোৱা কথাখিনি আমি এপ্লাই কৰিলে আমি আমাৰ জীৱনত সফলতা লাভ কৰিব পাৰিম। সাক্ষাৎকাৰৰ পৰা বিদায় লৈ